আজি ৰাতিপুৱা আপোনাৰ প্ৰায় 8:30 বজাৰ পৰা আমি মাৰ্ঘেৰিটা চিভিল এডমিনিষ্ট্ৰেশ্যনে পুলিচ প্ৰশাসন কোল ইণ্ডিয়া আৰু APDCLৰ সহযোগত আমি এটা অপাৰেশ্যন এটা কৰিলোঁ। ইয়াত আমি খবৰ পোৱা মতে বহুতখিনি ৰেড হোল মাইনিং অপাৰেট হৈ আছিলে। অপাৰেশ্যনত আমি প্ৰায় 13টা ৰেড হোল মাইনিং আমি কমপ্লিটলি ডেষ্ট্ৰয় কৰিছোঁ। ডেষ্ট্ৰয় কৰাৰ সময়ত গাঁতৰ ভিতৰত 3জন শ্ৰমিকে কাম কৰি আছিলে, চ' তেওঁলোকক উলিয়াই অনা হৈছে। তেওঁলোকক বৰ্তমান আৰক্ষীয়ে ডিটেইন কৰি ৰাখিছে। ইয়াৰ উপৰি যিখিনি ইলেক্ট্ৰিকেল লাইনছ লৈ তেওঁলোকে কাম কাজ কৰি আছিলে সকলোখিনি প্ৰায় ডেষ্ট্ৰয় কৰি দিয়া হৈছে। তেওঁলোকৰ যিখিনি ইলেক্ট্ৰিকেল ইকুইপমেণ্টছ আছিলে, পাম্প হওক, মটৰছ হওক আৰু কিবা বৰ্ড কিছুমান সেইবিলাক গোটেইখিনি চিজ কৰি লোৱা গৈছে। সেইখিনি এতিয়া বৰ্তমান মাৰ্ঘেৰিটা থানালৈ লৈ যোৱা হ'ব। তাৰোপৰি এটা কোল ইণ্ডিয়াৰ এটা পুৰণা এবাণ্ডেণ্ট অফিচ এটা আছিলে, য'ত কোনোবা এজন কনজিউমাৰে, যাৰ আমি ডিটেইলছখিনি পোৱা নাই, যিটো আমাক APDCLে জনাম বুলি কৈছে, তাত তেওঁ বেলেগকৈ ইলেক্ট্ৰিকেল ইকুইপমেণ্ট ইনষ্টল কৰি তাত এটা কিৰ্লোস্কাৰ জেনেৰেটৰ আছিলে। চ' আমি সেই গোটেই ঘৰটোক এতিয়া বৰ্তমান চিল কৰি ৰাখিছোঁ। আৰু এখন এক্সকেভেটৰো আমি এতিয়া বৰ্তমান হয় সেইখনেই আমি এতিয়া এক্সকেভেটৰ এখন আমি চিজ কৰিছোঁ। সেইখনক নিবলৈ এটা ট্ৰেইলাৰ আহি আছে, সেইখনকো লৈ এতিয়া মাৰ্ঘেৰিটা থানা লৈ যোৱা হ'ব। মালিক কোন সাধাৰণতে সেইটো এতিয়ালৈকে আমি গম পোৱা নাই। সেইটোতো এতিয়া এনকুৱাৰী এটা হ'ব। আমি বৰ্তমান জাষ্ট আমি খবৰ পাইছিলোঁ কি এনেকৈ কাম চলি আছে, সেইকাৰণে আমি ততাতৈয়াকৈ আহি পিনি অতি সোনকালে পুৱাৰ ভাগতে আমি আহিছিলোঁ, যাতে আমি সোনকালে এইখিনি বন্ধ কৰি দিব পাৰোঁ। চ' এইখিনি কামখিনি কৰি দিয়া হয়।